আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকাটো সোমাই দিছে ভাৰত চৰকাৰে। যিসকলৰ একাউণ্টত এতিয়ালৈকে PM কিষাণৰ 20 নং কিস্তিৰ টকা 2000 টকা যিসকলৰ একাউণ্টত সোমোৱা নাই, তেওঁলোকে কি কৰিব লাগিব, কেনেকৈ তেওঁলোকৰ একাউণ্টত টকাটো সোমাই যাব। দ্বিতীয়টো হৈছে বাৰ্থ চাৰ্টিফিকেট, যেহেতু জন্মৰ প্ৰমাণপত্ৰ, যাক জন্ম চাৰ্টিফিকেট বুলি কোৱা হয়। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়ে এটা কথা ঘোষণা কৰি দিছে যে যিকোনো কামতে আপোনালোকৰ জন্ম চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। আৰু এই জন্ম চাৰ্টিফিকেটসমূহ এতিয়াৰে পৰা আপোনালোকে কোনো ডক্টৰৰ পৰা বা হস্পিটেলৰ পৰা টকা দি বনাব নোৱাৰিব। তাৰ বাবে চৰকাৰে এখন অনলাইনৰ জৰিয়তে এখন পৰ্টেল মুকলি কৰি দিছে, ৱেবছাইট মুকলি কৰি দিছে। এই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে জন্ম চাৰ্টিফিকেটটো বনাব পাৰিব। যিসকলৰ নেকি এতিয়ালৈকে জন্ম চাৰ্টিফিকেট বনোৱা নাই বা যিসকলৰ জন্ম চাৰ্টিফিকেটত কিবা ভুল হৈ আছে, তেওঁলোকে কেনেকৈ ভুলসমূহ শুধৰণি কৰিব পাৰিব আৰু কেনেকৈ আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে জন্ম চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব পাৰিব, এইটো ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক জনাই দিম। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো হৈছে PM কিষাণ। PM কিষাণৰ সম্পৰ্কে প্ৰথমতে আমি আপোনালোকক জনাই দিওঁ। যিসকল খেতিয়ক আছে তেওঁলোকে নিশ্চয় জানে PM কিষাণ নামৰ এখন আঁচনি আছে। এই PM কিষাণ নামৰ আঁচনিটোৰ জৰিয়তে কৃষকসকলে 2000 টকাকৈ লাভ কৰে। প্ৰতি বছৰে 6000 টকা লাভ কৰিছিলে, কিন্তু এইবাৰ ভাৰত চৰকাৰে এই টকাটো 9000 টকা বৃদ্ধি কৰিছে। এতিয়াৰে পৰা খেতিয়ক বা PM কিষাণৰ হিতাধিকাৰীসকলে প্ৰতি বছৰে 9000 টকাকৈ লাভ কৰিব। এই টকাটো 20 নম্বৰ কিস্তিৰ টকা, যিহেতু 2-3 দিন আগতে সকলোৰে একাউণ্টত সোমাই গৈছে, কিন্তু কিছুমানৰ একাউণ্টত হয়তো এতিয়ালৈকে টকাটো সোমোৱা নাই। নোসোমোৱাৰ কাৰণসমূহ কি কি সেই সম্পৰ্কে জনাই দিম, আৰু আপোনালোকে পৰৱৰ্তী সময়ত 21 নং কিস্তিৰ টকাটো কেনেকৈ লাভ কৰিব সেই সম্পৰ্কে আমি আপোনালোকক জনাই দিওঁ। প্ৰথম কথা হৈছে PM কিষাণ আঁচনিৰ যিটো বেনিফিচিয়াৰী লিষ্ট আছে, প্ৰথমতে আপোনালোকে এই বেনিফিচিয়াৰী লিষ্টটো চাব লাগিব। লিষ্টত যদি আপোনাৰ নামটো থাকে তেনেহ'লেহে আপুনি টকাটো লাভ কৰিব, আৰু যদি লিষ্টত আপোনাৰ নামটো নাথাকে তেনেহ'লে আপোনালোকে PM কিষাণৰ টকাটো লাভ নকৰে। এতিয়া কথা হ'ল যিসকলৰ একাউণ্টত টকাটো সোমোৱা নাই, ইয়াৰ কাৰণ কি কি হ'ব পাৰে। প্ৰথমটো কাৰণ হৈছে হয়তো আপোনাৰ PM কিষাণ আঁচনিৰ পৰা আপোনাৰ নামটো কৰ্তন হৈছে, বা 2 নম্বৰ কাৰণটো হ'ব পাৰে আপোনালোকে eKYC টো আপডেট কৰা নাছিলে। যেহেতু ভাৰত চৰকাৰে ঘোষণা কৰি দিছে বা অসম চৰকাৰেও ঘোষণা কৰি দিছে, চৰকাৰী আঁচনিৰ টকা লাভ কৰিবৰ বাবে eKYC কামটো বাধ্যতামূলক কৰিব লাগিব। যদি আপুনি eKYC টো কৰা নাছিলে, সেইবাবে হয়তো আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাছিলে। এতিয়া আপোনালোকে দুটা কাম ক্লিয়াৰলি কৰি লওক। প্ৰথমতে PM কিষাণৰ বেনিফিচিয়াৰী লিষ্টটো এবাৰ চাই লওক। লিষ্টত যদি আপোনাৰ নামটো আছে তেনেহ'লে আপোনালোকে কমপ্লেইন কৰিব পাৰিব, অভিযোগ দাখিল কৰিব পাৰিব। হয়তো আপোনালোকে অভিযোগ দাখিল কৰিলে 2 দিনৰ ভিতৰত আপোনাৰ একাউণ্টত টকাটো সোমাই যাব পাৰে। বা দ্বিতীয় কামটো হৈছে 2 নম্বৰ কামটো হৈছে eKYC টো আপোনালোকে আপডেট কৰি ৰাখক। eKYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত PM কিষাণৰ আঁচনিৰ টকাটো নোসোমায়। এতিয়া অভিযোগটো কেনেকৈ কৰিব আৰু বেনিফিচিয়াৰী লিষ্টটো কেনেকৈ চাব। যদি বেনিফিচিয়াৰী লিষ্টটো চাব বিচাৰে বা অভিযোগ কেনেকৈ কৰিব সেইটো জানিব বিচাৰে, এটা কমেণ্ট কৰি জনাই দিব। পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক জনাই দিম, মোবাইল স্ক্ৰীনৰ জৰিয়তে দেখুৱাই দিম কেনেকৈ অভিযোগ কৰিব পাৰিব আৰু কেনেকৈ বেনিফিচিয়াৰী লিষ্টটো চাব পাৰিব। এতিয়া দ্বিতীয়টো কথা হৈছে যে বাৰ্থ চাৰ্টিফিকেট, জন্মৰ চাৰ্টিফিকেটটো আপোনালোকে কেনেকৈ আবেদন কৰিব সেই সম্পৰ্কে আমি আপোনালোকক জনাই দিওঁ। যদি জন্ম চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব বিচাৰে, এতিয়াৰে পৰা আপোনালোকে ক'তো যাব নালাগে, 1 টকাও আপোনালোকে দিব নালাগে।
যিটো মোবাইলত ভিডিঅ'টো চাই আছে সেই মোবাইলটোৰ জৰিয়তে আপোনালোকে জন্ম চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব পাৰিব কেনেকৈ আবেদন কৰিব কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব কি ডকুমেন্টছ লাগিব কেনেকৈ আবেদন কৰিব এই সকলোবোৰ প্ৰসেস আমি পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক দেখুৱাই দিম এইটো ভিডিঅ'ৰ জৰিয়তে বহুতো ডাঙৰ হৈ যাব কিয়নো আবেদনটো কৰাৰ বহুতো ডাঙৰ এখন প্ৰসেস হয় সেইবাবে যদি কোনোবাই জন্ম চাৰ্টিফিকেটৰ বাবে আবেদন কৰিব বিচাৰে তেনেহ'লে এটা কমেন্ট কৰি জনাই দিব আপোনালোকৰ কমেন্টৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী ভিডিঅ'ত আমি আপোনালোকক দেখুৱাই দিম কেনেকৈ আবেদন কৰিব পাৰিব কি ডকুমেন্টছ লাগিব কি কৰিব লাগিব সকলোবোৰ তথ্য সহকাৰে এখন ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক